গাইজ এতিয়া বাজিল 3:41 উঠি কিনে যাব ওলালো পিকনিক। নমস্কাৰ ৰাইজ, মৰণিতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছে হাজবেণ্ডে ভিডিঅ'টো ষ্টাৰ্টিং কৰিছে। এয়া হাজবেণ্ড যোৱাৰ পিছতে মই বেটা শুই নুঠাতে মই গা পা ধুই আজৰি হৈ ল'লোঁ। কাপোৰ কানিখিনিও ধুই দিলোঁ লগতে। তাৰপিছতে বেটা সাৰি পাল, তাৰপিছত তাক বকঠাত বান্ধি লৈয়ে মই ইফালে বাকী কামখিনি কৰিবলৈ ধৰিলোঁ। তাৰপিছতে মা বেটা ভাত খালোঁ। মোৰ লগত অলপ খাল যদিও ভালকৈ নাখাল, তাক আকৌ এবাৰ গাখীৰেৰে ভাত খাব ধৰিলোঁ। তাক ভাত চাত খুৱাই লোৱাৰ পিছতে আমি এতিয়া লাহেকৈ ওলাবলৈ ধৰিলোঁ। মা পুতেক ওলাই পেলাই এয়া আমি অফিচলৈ যাবলৈ লৈছোঁ। চাওক না কি অৱস্থা হৈছে ৰাইজ, মোৰ বেটাক পিন মাৰা চলা পিন্ধাব লগা অৱস্থা হৈছে। গোটেই কাপোৰ ধুই দিছোঁ, এটাও নুশুকাই। এয়া অফিচ ছুটিৰ পিছত আমি মা বেটা আহিব লৈছোঁ। ৰাস্তাতে কি হ'ল, তাক এটা বেলুন দোকানী দেখা পায়। বেলুনটো নাপালে নহয়, বেলুনটো লাগেই তাক। আজিলৈ এইখিনিয়ে।